যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দি পাছ কৰিছে সেইসকল ল'ৰা ছোৱালীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দি পাছ কৰিছে সেইসকল ল'ৰা ছোৱালী যদি চৰকাৰী ফ্ৰী স্কুটি লাভ কৰিব বিচাৰে তেন্তে কিমান শতাংশ নম্বৰৰ প্ৰয়োজন হ'ব তো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক একেবাৰে সঠিক তথ্যটো জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দি পাছ কৰিছে সেইসকল ল'ৰা ছোৱালীৰ ভিতৰত যিসকল ছোৱালীয়ে 60% নম্বৰ লাভ কৰিছে লগতে যিসকল ল'ৰাই কমেও 75% নম্বৰ লাভ কৰিছে কেৱল মাত্ৰ সেইসকল ল'ৰা ছোৱালীয়েহে লাভ কৰিব স্কুটি কিয়নো অসম চৰকাৰে 2023 চনত কিন্তু ছোৱালীসকলৰ কাৰণে পাৰ্চেন্টেজ 60 আৰু ল'ৰাসকলৰ কাৰণে 75 ধৰিছিল হয়তো এইবাৰতো কিন্তু তেনেকুৱা নিয়মতে প্ৰদান কৰিব চৰকাৰী স্কুটি